সমষ্টিৰ পৰা নিষিদ্ধ কৰিছে ৰকিবুল হুছেইনক। সাংসদ ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী সামগুৰি ধুবুৰী সমষ্টি ভোটাৰৰ। পুত্ৰমুখত অন্ধ হোৱাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসী। 24 লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত এডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক বিশাল ভোটৰ ব্যৱধানত পৰাজয় কৰিবলৈ সক্ষম হোৱা সাংসদ ৰকিবুল হুছেইন পৰিছে এইবাৰ ৰাইজৰ ৰুখত। তেওঁ এটা গৰু চুৰৰ কথাত আপুনি সকলো মুছলমানক টাৰ্গেট কৰি নল'ব। তেওঁৰ যি শাস্তি হয় সেইটো প্ৰদান কৰিব লাগে আৰু তেওঁক জেলত থ'ব লাগে। আমাৰ দুৰ্দশা চাবা এৰি তেওঁৰ ল'ৰালৈ ব্যস্ত থাকি সামগুৰিত গুহাৰণ দিছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে মুছলমান সংখ্যালঘু জাতীয় সংগঠন। ৰাজ্যিক কেবিনেটত গোমাংসৰ নিষিদ্ধ সিদ্ধান্তৰ বাবে দোষাৰোপ ৰকিবুল হুছেইনক। জাতীয় সংগঠনেই নহয়, বিধায়ক জাকিৰ হুছেইন লস্কৰৰ কটাক্ষ ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনৰ বাবে নিষিদ্ধ হ'ল গোমাংস। তেখেতে ইমান তললৈ যাব নালাগিছিল, এইবিলাক লৈ ইমান তললৈ যাব নালাগিছিল। ৰকিবুল হুছেইন ডাঙৰীয়া মানুহে 10 লাখ ভোটত জিতাই দিছে, জিকা মানুহ, আৰু পুত্ৰৰ কাৰণে ইমান তললৈ যাব নালাগিছিল। তেখেতে উত্তাপ মূল হোতা কংগ্ৰেছ, তেখেতে আছে ভূপন বৰা আছে। ৰকিবুল হুছেইনক ফিউজ বাল্ব আখ্যা বিজেপি সংখ্যালঘু নেতাৰ। ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ বোলে আমাৰ মুছলিম সম্প্ৰদায়ৰ হৈ কাম কৰিবলৈ আহিছে। পিছত দেখা গ'ল যে তেওঁ মুছলিমৰ বিৰোধী মানুহ। তেওঁৰ যিটো কাৰ্যকলাপ দেখা গেছে, তেওঁ ধুবুৰী আহাটা একদম আমাৰ পাব্লিকে নিষিদ্ধই কৰিছে। তাত এই ৰকিবুলতকৈ আমাৰ এই কি শুকুৰালি তেওঁই ভাল হ'ব কিজানি এই ৰকিবুলতকৈ। মুছলমান সমাজৰ খাদ্যক টাৰ্গেট কৰি কেবিনেটে লোৱা সিদ্ধান্তৰ বাবে এতিয়া সকলোৱে সাংসদ ৰকিবুল হুছেইনকে জগৰীয়া কৰিছে। ইমানেই নহয়, ৰকিবুল হুছেইনক সমষ্টিবাসীয়ে সমষ্টিটো নিষিদ্ধ কৰাৰ দাবী তুলি ক্ষোভত ফাটি পৰা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। সমষ্টিৰ পৰা নিষিদ্ধ কৰিছে ৰকিবুল হুছেইনক। সাংসদ ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী সামগুৰি ধুবুৰী সমষ্টি ভোটাৰৰ। পুত্ৰমুখত অন্ধ হোৱাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসী। 24 লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত এডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক বিশাল ভোটৰ ব্যৱধানত পৰাজয় কৰিবলৈ সক্ষম হোৱা সাংসদ ৰকিবুল হুছেইন পৰিছে এইবাৰ ৰাইজৰ ৰুখত। তেওঁ এটা গৰু চুৰৰ কথাত আপুনি সকলো মুছলমানক টাৰ্গেট কৰি নল'ব। তেওঁৰ যি শাস্তি হয় সেইটো প্ৰদান কৰিব লাগে আৰু তেওঁক জেলত থ'ব লাগে। আমাৰ দুৰ্দশা চাবা এৰি তেওঁৰ ল'ৰালৈ ব্যস্ত থাকি সামগুৰিত গুহাৰণ দিছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে মুছলমান সংখ্যালঘু জাতীয় সংগঠন। ৰাজ্যিক কেবিনেটত গোমাংসৰ নিষিদ্ধ সিদ্ধান্তৰ বাবে দোষাৰোপ ৰকিবুল হুছেইনক। জাতীয় সংগঠনেই নহয়, বিধায়ক জাকিৰ হুছেইন লস্কৰৰ কটাক্ষ ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনৰ বাবে নিষিদ্ধ হ'ল গোমাংস। তেখেতে ইমান তললৈ যাব নালাগিছিল, এইবিলাক লৈ ইমান তললৈ যাব নালাগিছিল। ৰকিবুল হুছেইন ডাঙৰীয়া মানুহে 10 লাখ ভোটত জিতাই দিছে, জিকা মানুহ, আৰু পুত্ৰৰ কাৰণে ইমান তললৈ যাব নালাগিছিল। তেখেতে উত্তাপ মূল হোতা কংগ্ৰেছ, তেখেতে আছে ভূপন বৰা আছে। ৰকিবুল হুছেইনক ফিউজ বাল্ব আখ্যা বিজেপি সংখ্যালঘু নেতাৰ। ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ বোলে আমাৰ মুছলিম সম্প্ৰদায়ৰ হৈ কাম কৰিবলৈ আহিছে। পিছত দেখা গ'ল যে তেওঁ মুছলিমৰ বিৰোধী মানুহ। তেওঁৰ যিটো কাৰ্যকলাপ দেখা গেছে, তেওঁ ধুবুৰী আহাটা একদম আমাৰ পাব্লিকে নিষিদ্ধই কৰিছে। তাত এই ৰকিবুলতকৈ আমাৰ এই কি শুকুৰালি তেওঁই ভাল হ'ব কিজানি এই ৰকিবুলতকৈ। মুছলমান সমাজৰ খাদ্যক টাৰ্গেট কৰি কেবিনেটে লোৱা সিদ্ধান্তৰ বাবে এতিয়া সকলোৱে সাংসদ ৰকিবুল হুছেইনকে জগৰীয়া কৰিছে। ইমানেই নহয়, ৰকিবুল হুছেইনক সমষ্টিবাসীয়ে সমষ্টিটো নিষিদ্ধ কৰাৰ দাবী তুলি ক্ষোভত ফাটি পৰা দেখা গৈছে।
নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।